যোগাযোগের পর বঞ্চিত কিয় কেন্দ্র সরকার জবাব দিয়া, রাজ্য সরকার জবাব দিয়া। কেবল প্রতিশ্রুতির বাহিরে দরং জেলাবাসীরা যে কি পালে এই জবাব দিবই লাগিব। প্রতিশ্রুতির বাহিরে আমি কি পালো এই জবাব সরকার সমূহে দিবই লাগিব। মঙলদৈত ৰেল অৱস্থান ধৰ্মঘট কাৰ্যসূচী। তেজপুৰ মঙলদৈ হৈ গুৱাহাটীলৈকে ৰেল সম্প্ৰসাৰণৰ দাবীত গণ অৱস্থান ধৰ্মঘট। মঙলদৈ জয়ন্ত হাজৰিকা উদ্যান প্ৰাংগণত অনুষ্ঠিত হয় ধৰ্মঘট কাৰ্যসূচী। স্বাধীনতাৰ ৭৮ বছৰ পাছতো ৰাজ্যৰ গুৰুত্বপূৰ্ণ জিলা দৰং তেজপুৰ হৈ গুৱাহাটীলৈ ৰেল সংযোগ নোহোৱাটো অতিকৈ স্পৰ্শকাতৰ বিষয়। চৰকাৰে এই বিষয়টোক কেৱল প্ৰতিশ্ৰুতি হিচাপে ৰাখিছে। তথ্য প্ৰযুক্তিৰ উন্নতিৰ ব্যাগম ব্যৱস্থাৰ সময়ত চৰকাৰে তেজপুৰ মঙলদৈ সংযোগৰ ৰেলপথ সংলগ্ন নকৰাৰ প্ৰতিবাদত তেজপুৰ মঙলদৈ গুৱাহাটীৰ ৰেল দাবী কমিটিয়ে আজি মঙলদৈ বৰপুখুৰী পাৰস্থিত জয়ন্ত হাজৰিকা উদ্যান প্ৰাংগণক এক প্ৰতিবাদী গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে। মূলতঃ প্ৰতিশ্ৰুত দাবীসমূহ পূৰণৰ স্মাৰকপত্ৰ জিলা আয়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ প্ৰেৰণ কৰে কমিটিয়ে। মঙলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ প্ৰতিবেদন AN লাইভ। আজি তেজপুৰ মঙলদৈ গুৱাহাটী ৰেল দাবী কমিটিৰ উদ্যোগত দৰং জিলাখনৰ লগতে তেজপুৰৰ যিটো অংশ ৰেল যোগাযোগৰ পৰা বঞ্চিত, এই তেজপুৰৰ এটা অংশ আৰু কমপ্লিটলি দৰং জিলা, এই দৰং জিলাত অতি শীঘ্ৰে ৰেল লাইন স্থাপন কৰাৰ দাবীত আজিৰ এই গণ অৱস্থান কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। বিষয়টো হৈছে যে আজি বৰ্তমান সময়ত আমি দেখা পাইছোঁ যে ৰেল যোগাযোগ বাদ দি কোনো এখন ঠাইৰ উন্নতি কোনো পক্ষেই সম্ভৱ নহয়। বিশেষকৈ ৰেল যোগাযোগটো কোনো কথাই নাই। এই ক্ষেত্ৰত আমি যেতিয়া দেখিলোঁ যে স্বাধীনতাৰ ৭৮ বছৰ পাছতো দৰং জিলাখন ৰেল মানচিত্ৰৰ পৰা বাহিৰত আমাৰ চৰকাৰবিলাক ক্ষমতাত আহিছে গৈছে, জনপ্ৰতিনিধি ক্ষমতা আহিছে গৈছে, কিন্তু ৰেল লাইন স্থাপনৰ ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যকৰী পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰা নাই। মাত্ৰ আমি দেখা পালোঁ যোৱা পাৰ্লিয়ামেণ্ট ছেছনত আমাৰ বৰ্তমান সাংসদ তেখেতে ৰেলমন্ত্ৰীক যি প্ৰশ্ন কৰিছিল সেই সন্দৰ্ভত তেওঁ মাত্ৰ এটা ছাৰ্ভে কৰাৰ কাৰণে, এটা লোকেশ্যন ছাৰ্ভে কৰাৰ কাৰণে অনুমতি দিছিল। তাত বাহিৰে তেওঁ এই যে অলপতে গুৱাহাটীলৈকে আহিল এডভান্টেজ আছামৰ 2.0 কাৰ্যসূচীলৈ, দেখা গ'ল অন্যান্য কেইটামান ৰেলৱে ট্ৰেকৰ কথা ক'লে, ৰেলৱে হাব গঢ়ি তোলাৰ কথা ক'লে, কিন্তু দৰং জিলাখনত বিশেষকৈ আমি যিমান জনাইছোঁ যে তেজপুৰৰ পৰা মঙলদৈ গুৱাহাটীলৈকে এই ৰেল লাইনটো গঢ়ি তোলাৰ ক্ষেত্ৰত একো উচ্চাৰণেই নকৰিলে, যিটো আমাৰ কাৰণে যি দুঃখজনক বিষয়। তেনেহ'লে আমি ভাবোঁ যে এই ক্ষেত্ৰত দৰং জিলাবাসী ৰাইজ আৰু কিমান দিন উপেক্ষিত হৈ ৰ'ব। ৭৮ বছৰটো গৈছে, প্ৰতিশ্ৰুতি আমি শুনিছোঁ, আৰু কিমান দিন উপেক্ষিত হৈ ৰ'ব। গতিকে তেওঁলোকে এতিয়ালৈকে যিটো DPR বুলি কয়, ডিটেইলছ প্ৰজেক্ট ৰিপৰ্ট, এই ডিটেইলছ প্ৰজেক্ট ৰিপৰ্টটো তেওঁলোকে এতিয়ালৈকে কোনো প্ৰস্তুতেই হোৱা নাই, আৰু অসম ৰাজ্যৰ ফালৰ পৰাও আমাৰ কেবিনেটৰ কোনো সিদ্ধান্তলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰা হোৱা নাই। আৰু যিবিলাক ছাৰ্ভে হৈ আছে এই ছাৰ্ভেবিলাকৰ কোনো ধৰণৰ যি আমি স্পষ্টীকৰণ, এই স্পষ্টীকৰণ আমি পোৱা নাই। এনেকুৱা এটা ক্ষেত্ৰত মাজে মাজে দুই এটা কথা শুনাৰ বাহিৰে বিষয়টো কেৱল অলপ শুনিছোঁ আকৌ গুচি গৈছে। এই পৰিপ্ৰেক্ষিতত আমি ভাবোঁ যে তেওঁলোকে জনসাধাৰণে ন্যায্য দাবী অতি শীঘ্ৰে পূৰণ কৰক, বিলম্ব নকৰাকৈ তেওঁলোকে ৰেল লাইন পথ নিৰ্মাণৰ কাম আৰম্ভ কৰক। আৰু এই দাবীৰ ভিত্তিত আজি আমি তেজপুৰ মঙলদৈ গুৱাহাটী ৰেল দাবী কমিটিয়ে এই অৱস্থান ধৰ্মঘট আমি পালন কৰিছিলোঁ। আৰু লগতে এই কথাটো আমি জনাম যে যোৱা বছৰ আমি মঙলদৈ নাট্য মন্দিৰত এই দুয়োখন জিলাৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এই দাবীৰ ভিত্তিত আমি এখন অভিৱৰ্তন অনুষ্ঠিত কৰিছিলোঁ তেজপুৰ মঙলদৈ গুৱাহাটী ৰেল দাবী কমিটি, আৰু মেমৰেণ্ডাম ছাবমিট কৰিছোঁ। ইয়াৰ মাজত আমি ৰেল মন্ত্ৰীলৈকে মালিগাঁও সদৰত গৈ আমি মেমৰেণ্ডাম ছাবমিট কৰিছোঁ। এই যিখিনি কাৰ্যসূচী আমি লৈছোঁ, কিন্তু আমি জানো যে এতিয়ালৈকে কোনো ধৰণৰ কৰ্তৃপক্ষৰ দ্বাৰা ইয়াৰ তেনেকুৱা কোনো কাম কাজত একো অগ্ৰগতি আমি দেখা নাই। সেয়েহে আজি আমি মঙলদৈ চহৰৰ মাজমজিয়াত এই অৱস্থান কাৰ্যসূচী লৈ ইয়াৰ পৰা আমি বাৰ্তা প্ৰেৰণ কৰিব খোজোঁ যে
অতি শীঘ্ৰেই দৰং জিলাত ৰেল লাইন স্থাপন কৰক কেৱল প্ৰতিশ্ৰুতি নহয়, কেৱল জনসাধাৰণক কথা শুনাই থকাৰ কথা নহয়, প্ৰতিশ্ৰুতি নহয়, ৰেল লাইন অতি শীঘ্ৰে স্থাপন কৰি তেওঁলোকে দীৰ্ঘদিনীয়া দৰংবাসীৰ যি দাবী, এই দাবী পূৰণৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক। নহ'লে আগত দিনত গোটেই দুয়োখন জিলাৰ সহযোগত এই দাবী পূৰণ কৰাৰ কাৰণে, আদায় কৰাৰ কাৰণে শক্তিশালী ৰূপত গণ আন্দোলন গঢ়ি তোলা হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।